নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুখিবুল হুছেইন শ্ৰীমন্ত শংকৰদেৱ সমাজৰ শতবৰ্ষ কাৰ্যসূচীৰ আয়োজন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ ইংৰাজ শাসনকালতে প্ৰতিষ্ঠা লাভ কৰিছিল যোৰহাট নগৰৰ মাজমজিয়াত শ্ৰীমন্ত শংকৰ মন্দিৰ আজি আমাৰ সংবাদমেলত আমি সংবাদদাতাসকলক নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ দায়িত্বত আছে সভাপতি শ্ৰী প্ৰবীৰ কুমাৰ বৰা আৰু সম্পাদক মই নিজে অসীম কুমাৰ বৰা তাৰপৰা আমাৰ আদিয়ালিঙি সত্ৰৰ সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰ দীপ গোস্বামী তেখেতো উপস্থিত আছে আৰু প্ৰচাৰ সম্পাদক অজিত বৰা আছে দায়িত্বত আমি এইকেইজনী সংবাদদাতাসকলৰ আগত সকলোখিনি অৱগত কৰিছোঁ দায়িত্ব ভগাই দিছে আমাৰ 10খন উপসমিতি আছে উপসমিতিবিলাকে নিজে নিজে কাম কৰি আছে আৰু সদায় আমাৰ মিটিং হৈ আছে তেওঁলোকৰ এসপ্তাহৰ মূৰে মূৰে আমাৰ মিটিং হৈ আছে কেনেকৈ কৰিব কি কৰিব নাম প্ৰসংগ আমাৰ 1926 চনৰ পৰা চলি আছে এইটো আমি এটা পৰম্পৰা ৰক্ষা কৰি আছোঁ আমাৰ 4টা বজাত ৰাতিপুৱা 4টা বজাত প্ৰাতঃ প্ৰসংগ তাৰপিছত আপোনাৰ 10টা বজাত আমাৰ নাম হয় ভকতসকলৰ নাম লয় তাতে কীৰ্তন পাঠ হয় তাৰপিছত 2টা বজাত আইসকলে ঘোষা পাঠ কৰে কেতিয়াবা ৰত্নাৱলীও কৰে তাৰপিছতে আকৌ আপোনাৰ গধূলি 7টা বজাত পুৰুষসকলে নাম লয় তাত আপোনাৰ ঘোষা পাঠ হয় আৰু সোমবাৰ বুধবাৰে লগত ভাগৱত হয় সোমবাৰে আইসকলে মিলি দিছে দশম ভাগ আৰু বুধবাৰে আমাৰ ভাগৱত কণ্টিনিউছলি হয় এই মহাপুৰুষ গৰাকীৰ আদৰ্শ প্ৰসাৰ কৰি নিতৌ নাম কীৰ্তনৰ মাধ্যমেৰে সমাজক এক বিশেষ মাত্ৰা প্ৰদান কৰি অহা শ্ৰীমন্ত শংকৰ মন্দিৰে ইতিমধ্যে ভৰি দিছে শতবৰ্ষত সেই অনুসৰি উক্ত নামঘৰৰ শতবৰ্ষ উপলক্ষে 7দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বৰ্ষজোৰা কাৰ্যসূচী আৰু 9 ছেপ্টেম্বৰ তাৰিখে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আৰম্ভ হ'ব অৱস্থিত ঐতিহ্য মহিমান্বিত শংকৰ মন্দিৰ সমাজৰ শতবৰ্ষ উদযাপন সমিতি ইতিমধ্যে কেইবাখনো মিটিং হৈ গৈছে আমাৰ 2025ৰ যিখিনি কাৰ্যসূচী সেইখিনি আপোনালোকৰ অৱগত কৰিম আমাৰ প্ৰথমতে হ'ব 9 ছেপ্টেম্বৰ দিনাখনৰ উদ্বোধনী সভা তাত আমাৰ পতাকা উত্তোলন হ'ব সভাপতিয়ে কৰিব তাৰপাছতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন হ'ব উপৰিপুৰুষসকলৰ তাৰপিছত আপোনাৰ এখন আমাৰ সমাজৰ গীত হ'ব সমাজৰ গীতৰ পিছতে এখন ধৰ্মীয় সভা হ'ব ধৰ্মালোচনা সভা হ'ব তাৰপিছত আমাৰ নাম প্ৰসংগ হ'ব সেয়া পুৰুষসকলৰ দ্বাৰা হ'ব আইসকল থাকিব আৰু 2টা বজাৰ পিছত আইসকলৰ দ্বাৰা নাম প্ৰসংগ হ'ব গতিকে এইখিনি হ'ল আমাৰ 9 ছেপ্টেম্বৰ কাৰ্যসূচী তাৰপিছত মাজতে গেপ থাকিব থাকি আকৌ আপোনাৰ 27 তাৰিখৰ পৰা অখণ্ড ভাগত আমি 7 দিন 7 ৰাতি লোৱা হৈছে সেইখিনিৰ পিছত লাষ্টৰ দিনাখন অখণ্ড ভাগত শেষ হোৱাৰ দিনাখনেই ৰাতিলৈ আমাৰ এখন সমাজৰ এজন দাতাই এই ভাওনা ভাগি আগবঢ়াইছে সেইদিনাখন শেষ হ'ব তাৰপিছতে আমি ৰাস পাতিম আমাৰ ৰাস হ'ব শিশুলীলাৰ এটা খণ্ড হ'ব গতিকে সেইখিনি আমাৰ 25ৰ কাৰ্যসূচী মানে শোভাযাত্ৰাটো আমাৰ 26ত হ'ব 26ত আমাৰ কাৰ্যসূচী পৰৱৰ্তী কাৰ্যসূচী আমি আপোনালোকক জনাম শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও